নমস্কাৰ। সো আজি মই এটা নতুন কবিতা আৰম্ভ কৰিম। সো কবিতাটোৰ নাম হ'ল এ লেজেণ্ড অফ দি নৰ্থলেণ্ড। তো এইটো আমি কবিতা বুলিও ক'ব নোৱাৰোঁ, ঠিক আছে, যিহেতু ইয়াত এটা সাধু আছে এই কবিতাটোত, এ লেজেণ্ড অফ দি নৰ্থলেণ্ড। সো লেজেণ্ড মানে হ'ল এ অল্ড ট্ৰেডিশ্যনেল ষ্টৰী, এটা পুৰণা সাধু যিবোৰ আমি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা আমি শুনি আহিছোঁ, ঠিক আছে। তো এইটো জেনেৰেশ্যন ৱাইজ এই সাধুটো মানে আগলৈও গৈ থাকিব। আজি আমি যিটো সাধু আমি কিছুমান সাধু আমি ককা আইতাৰ পৰা আমি কিছুমান সাধু শুনো, হয়নে নহয়? তাৰপিছত আমাৰ নেক্সট জেনেৰেশ্যনটো পিছৰ জেনেৰেশ্যনটোক সেই সাধুবোৰ আমি ক'ম। তাৰপিছত তেনেকৈ জেনেৰেশ্যন ৱাইজ গৈ থাকে, সেইটোকে কোৱা হয় লেজেণ্ড, ঠিক আছে। এইটো মানে অতীতৰ পৰা চলি আহিছে, বৰ্তমানলৈ চলি আছে এইবোৰ সাধু, কিন্তু কোনো প্ৰমাণ নাই যে এই সাধুবোৰ সত্য নে অসত্য, তাৰ কোনো প্ৰমাণ নাই। কেৱল আমি শুনি আহিছোঁ সাধুবোৰ, যেনেকৈ আমি আইতাহঁতৰ মুখৰ পৰা শুনো বা ককা দেউতাহঁতৰ মুখৰ পৰা শুনো, ঠিক আছে। তো আমি সত্য বুলিয়ে ভাবোঁ, কিন্তু তাৰ কোনো প্ৰমাণ নাই যে সেই সাধুবোৰ বা সেই কথাবোৰ সত্য হয় নে অসত্য, ঠিক আছে। তো সেইটোকে কোৱা হয় লেজেণ্ড, লেজেণ্ড অফ দি নৰ্থলেণ্ড। তো ঠিক তেনেকৈ নৰ্থলেণ্ডৰ এটা লেজেণ্ড আছে, এটা পুৰণা সাধু এটা আছে, ঠিক আছে। তো সেই সাধুটো কি হয় আমি এই পাঠটো পঢ়িলে আমি গম পাম। চ' আৰম্ভণিত ইয়াত দিয়া হৈছে, দিছ পয়েম নেৰেটছ দ্য লেজেণ্ড অফ এন অল্ড লেডি হু এংগাৰ্ড ছেইণ্ট পিটাৰ বিকজ অফ হাৰ গ্ৰীড। তো ইয়াত আমি দুটা কেৰেক্টাৰ পাম, এজন হ'ল এন অল্ড লেডি, এজনী মাইকী মানুহ, আৰু ছেইণ্ট পিটাৰ, ঠিক আছে। তো ছেইণ্ট পিটাৰ আৰু এন অল্ড লেডি, এজনী লেডিৰ সাধুটো ইয়াত দিয়া হৈছে, ঠিক আছে। তেওঁলোকৰ ষ্টৰিটো কি সেইটো আমি পঢ়িলে গম পাম। চ' ইয়াত কি কৈছে, দিছ পয়েম নেৰেটছ দ্য লেজেণ্ড অফ এন অল্ড লেডি হু এংগাৰ্ড ছেইণ্ট পিটাৰ বিকজ অফ হাৰ গ্ৰীড। চ' ছেইণ্ট পিটাৰ নামৰ এজন ব্যক্তি আছিল, তেওঁৰ খং উঠিছিল এই লেডিগৰাকীৰ ওপৰত। কিয়? কাৰণ তেওঁ কি আছিল, বিকজ অফ হাৰ গ্ৰীড, তেওঁ খুব কি আছিল, লোভীয়া আছিল। গ্ৰীড মানে লোভ, ঠিক আছে। তেওঁ যিটো লোভীয়া স্বভাৱ আছিল, তাৰ কাৰণে তেওঁ কি কৰিছিল, সেই লেডিগৰাকীৰ ওপৰত খং কৰিছিল। তে কিয় খং কৰিছিল, সেই খং কৰাৰ পৰিণতিত কি হৈছিল, তো সেইটো আমি গম পাম। তো প্ৰথমে আমি জানিব লাগিব ছেইণ্ট পিটাৰ কোন হয়। চ' ছেইণ্ট মানে হ'ল, আমি কওঁ আমাৰ ধৰ্মত আমি ঋষি মুনি বুলি কওঁ, সাধু সন্ত লোক, হয় নে নহয়, যিসকলে ধৰ্ম প্ৰচাৰ কৰি ফুৰে। তো ঠিক তেনেকৈ খ্ৰীষ্টিয়ান ধৰ্মৰ যিবোৰ লোক আছিল, যিবোৰে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰে, তেওঁলোকক ছেইণ্ট বুলি কয়। যেনেকৈ আমি ঋষি মুনি বুলি কওঁ, তেওঁলোকে কি বুলি কয়, ছেইণ্ট। তো ছেইণ্ট পিটাৰ তেওঁ খ্ৰীষ্টিয়ান ধৰ্মৰ তেওঁ কি কৈছিল, প্ৰচাৰক আছিল। তেওঁ যীশুখ্ৰীষ্টৰ যেতিয়া আছিল সেই সময়ত তেওঁ কি আছিল, তেওঁ ধৰ্মৰ প্ৰচাৰ কৰি ফুৰিছিল, ঠিক আছে। যেনেকৈ শংকৰদেৱ, মাধৱদেৱ, হয় নে নহয়, তেওঁলোকে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল। ঠিক তেনেকৈ ছেইণ্ট পিটাৰ খ্ৰীষ্টিয়ান ধৰ্ম তেওঁ প্ৰচাৰ কৰি ফুৰিছিল। আৰু তেওঁ যীশুখ্ৰীষ্টৰ 12জন যি শিষ্য আছিল, তেওঁৰ যীশুখ্ৰীষ্টৰ 12জনৰ ভিতৰত তেওঁ এজন আছিল, ছেইণ্ট পিটাৰ, ঠিক আছে। তেওঁলোকক কোৱা হয় 12 এপ'ষ্টলৰ ভিতৰত তেওঁ এজন আছিল, ছেইণ্ট পিটাৰ। ত' তেনেকুৱা এজন ব্যক্তিক যেতিয়া এজনী মাইকী মানুহে খং উঠাইছিল, সেই খঙৰ পৰিণতি তেওঁ ভুগিব লগা হৈছিল, সেই সেই লেডিগৰাকী। এতিয়া আমি পাঠটোলৈ আগবাঢ়িছোঁ। এৱে ইন দ্য নৰ্থলেণ্ড। চ' নৰ্থলেণ্ড এখন ঠাই হয়, এইটো তোমাৰ নিউজিলেণ্ডত আছে, নিউজিলেণ্ড ফালে আছে এইটো নৰ্থলেণ্ড। তোমালোকে মেপত চালে বা হেৰিত চালে গম পাবা। চ' এৱে ইন দ্য নৰ্থলেণ্ড ৱেৰ দি আৱাৰ্ছ অফ দি ডে আৰ ফিউ and the nights are so long in winter that they cannot sleep them through. So নিউজিলেণ্ডৰ ফালে খুব ঠাণ্ডা হয়, ঠিক আছে। ঠাণ্ডাৰ ফলত কি হৈছে, where the hours of the day are few, মানে দিনটো ছুটি হয় আৰু ৰাতিটো খুব দীঘল হয়। মানে ইমানেই ঠাণ্ডা হয় তেওঁলোকে শুব নোৱাৰে, মানে that they cannot sleep them through, ঠিক আছে। দিনটো ছুটি হয়, দিনটো সোনকালে গুচি যায়, কিন্তু ৰাতিটো খুব দীঘল হয় আৰু খুব ঠাণ্ডা হয় তাত।
ক'ত হয় এইটো নৰ্থলেণ্ড where they harness the swift reindeer to the sledges when it snows and the children look like bears cubs in their funny furry clothes so ইয়াত কি কৈছে where they harness মানে হল এই ঘোঁৰা গাড়ী যে ৰছী বান্ধে যে ঘোঁৰা আৰু গাড়ীখনৰ লগত লগ লগাই যে ৰছী বান্ধে সেইটোকে কোৱা হয় harness ঠিক আছে so where they harness the swift reindeer to the sledges তো স্লেডছ গাড়ী তোমালোকে জানা বৰফৰ দেশত স্লেডছ গাড়ী দেখা পোৱা যায় হয়নে নহয় তো তেওঁলোকে কি কৰিছিল তাত ৰেইনডিয়াৰ মানে তাত পোৱা এবিধ হৰিণা ঠাণ্ডা বৰফৰ দেশত পোৱা এবিধ হৰিণা তাত সেই হৰিণ কি কৰে স্লেডছ গাড়ী টানে ঠিক আছে তো তেওঁলোকে সেই হৰিণাবোৰক কি কৰে স্লেডছ গাড়ীৰ লগত তেওঁলোকে বান্ধি দিয়ে harness the swift reindeer to the sledges when it snows মানে যেতিয়া বৰফ পৰিব তেওঁলোকে সেই হৰিণাবোৰে স্লেডছ গাড়ীত টানে ঠিক আছে and the children look like bears cubs in their funny furry clothes আৰু তাত যেহেতু খুব ঠাণ্ডা হয় তো তাত সৰু সৰু ল'ৰা ছোৱালীবোৰক কি হয় মাক দেউতাকবোৰে কি কৰে গৰম কাপোৰ পিন্ধাই দিয়ে এনেকৈ আৰু যেনেকৈ গৰম কাপোৰ পিন্ধাই দিলে কেনেকুৱা দেখে লাইক বিয়াৰ্ছ কাপ ভালুকৰ পোৱালি এটাক যেনেকৈ দেখে ঠিক তেনেকৈ সেই গৰম কাপোৰ পিন্ধাৰ পিছত সেই ল'ৰা ছোৱালীবোৰক তেনেকুৱাই দেখে ঠিক আছে and the children look like bears cubs in their funny furry clothes আৰু ফানি বুলি কৈছে মানে খুব মানে ধেমালি আৰু বা হাঁহি উঠে মানে দেখিলে ভালুকৰ পোৱালি এটা ভালুকৰ পোৱালি যেন লাগে আৰু সেই দৃশ্যবোৰ দেখিলে মানে সকলোৰে কি হয় হাঁহি উঠে আৰু ঠিক আছে সেইকাৰণে ফানি বুলি কৈছে যেহেতু তোমালোকে দেখিছা বৰফৰ দেশত মানুহে কেনেকুৱা কাপোৰ পিন্ধে হয় নহয় তো সেইটোৱে কৈছে and the children look like bears cubs মানে বিয়াৰ ভালুকৰ পোৱালি ঠিক আছে bears cubs in their funny furry clothes মানে যিযোৰ ড্ৰেছ পিন্ধাই দিয়ে যেনেকৈ কোটবিলাক পিন্ধাই দিয়ে ঠিক তেনেকুৱা ভালুকৰ পোৱালি দৰে লাগে তেওঁলোকক নেক্সট they tell them a curious story I don't believe this true এতিয়া ডে বুলি কাক কোৱা হৈছে ডে মানে হ'ল ধৰি লোৱা ল'ৰা ছোৱালীবোৰক তেওঁলোকৰ মাক দেউতাকে বা তেওঁলোকৰ গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডমাদাৰ ককা দেউতা ককা আইতাকে তেওঁলোকক এটা সাধু কৈছিল ঠিক আছে they tell them a curious story I don't believe this true তো লেখক মানে ইয়াৰ কবিজনৰ কথা কৈছে যিজনে কথাবোৰ কৈ আছে ঠিক আছে তো তেওঁ কৈছে যে I don't believe this true মানে তেওঁ বিশ্বাস নকৰে যে সেই সাধুবোৰ সঁচা and yet you may learn a lesson if I tell the tale to you আৰু যদিও সঁচা মিছা সেইটো তেওঁ নাজানে কিন্তু সেই সাধুৰ পৰা আমি কিবা এটা শিক্ষা পাওঁ এটা ভাল শিক্ষা পাওঁ আৰু সেই সাধুবোৰে আমাক এটা ভাল শিক্ষা দিয়ে ঠিক আছে ঠিক তেনেকৈ এই সাধুটোৰ পৰা আমি এটা শিক্ষা পাওঁ এটা সাধুটো কি সেইটো শুনি যাওঁ So once when the good Saint Peter lived in the world below and walked about it preaching just as he did so মই অলপ আগত কৈছিলোঁ চেইণ্ট পিটাৰ যিজন ধৰ্মৰ প্ৰচাৰক আছিল তেওঁ বিভিন্ন জেগাত তেওঁ গৈ ঘূৰি ফুৰে আৰু তেওঁ ধৰ্মৰ প্ৰচাৰ কৰি ফুৰিছিল ঠিক আছে ঠিক তেনেকৈ তেওঁ ঘূৰি বিভিন্ন জেগাত তেওঁ ভ্ৰমণ কৰি ফুৰিছিল ঠিক আছে once when the good Saint Peter lived in the world below and walked about it preaching মানে ধৰ্মৰ প্ৰচাৰ কৰা just as he did he came to the door of a cottage তো সেই ব্যক্তিজন ঘূৰি আহি তেওঁ ভ্ৰমণ কৰি আহি তেওঁ সেই মাইকী মৰণীগৰাকী যি অল্ড লেডি আছিল তেওঁৰ ঘৰৰ দুৱাৰমুখ পালেহি he came to the door of a cottage so in traveling round মানে গোটেই তেওঁ পৃথিৱীখন ঘূৰি আহি বিভিন্ন জেগাৰ পৰা তেওঁ ভ্ৰমণ কৰি আহি ধৰ্ম প্ৰচাৰ কৰি ফুৰি তেওঁ শেষত আহি পালেহি তেওঁ সেই লেডিগৰাকীৰ ঘৰৰ দুৱাৰমুখত where a little woman was making cakes and baking them on the hearth so তেওঁ দেখিছে যে মাইকী মানুহজনী খুব ধুনীয়া কেক বনাই আছে কাৰণ তেওঁ কি আছে বেকাৰী আছিল ঠিক আছে য'ত আমি কেক বনোৱা হয় so তেনেকুৱা এটা বেকাৰীত তেওঁ কি কৰিছিল সেই মাইকী মানুহজনীয়ে নিজৰ বেকাৰী আছিল তাত তেওঁ কেক বনাই ফুৰি আছিল and being faint with fasting and being faint মানে হ'ল অতি দুৰ্বল হৈ যোৱা ঠিক আছে আৰু ফাস্টিং মানে ভোক লগা so যেতিয়া বিভিন্ন জাগা ঠাই ভ্ৰমণ কৰি আহি যেতিয়া সেই মানুহজনৰ খুব ভোক লাগিছিল আৰু তেওঁ অতি দুৰ্বল হৈ পৰিছিল তেতিয়া তেওঁ সেই মাইকী মানুহজনীৰ ওচৰত আহিছিল ঠিক আছে and being faint with fasting মানে ভোকত তেওঁ দুৰ্বল হৈ গৈছিল for the day was almost done he asked her from her store of cakes to give him a single one তেওঁ দেখিলে যে সেই মাইকী মানুহজনীয়ে কেক বনাই আছিল গতিকে যেহেতু তেওঁ খুব
ভোক লাগিছে আৰু তেওঁ অতি দুৰ্বল তেওঁ সেই মাইকী মানুহজনী ক'লে যে আপুনি মোক আপোনাৰ ষ্ট'ৰৰ পৰা এটা কেক দিয়ক কি দিয়ক এটা কেক so he asked her from her store of cakes to give him a single one কেৱল এটাহে খুজিছে কেক যে আপুনি ইমান কেক বনাইছে মোক এটা কেক দিয়ক মোৰ বহুত ভোক লাগিছে ঠিক আছে তাৰপিছত সেই মাইকী মানুহজনী কি কৰিলে so she made a very little cake but as it baking lay she looked at it and thought it seemed too large to give away so যেতিয়া সেই সেইণ্ট পিটাৰে যেতিয়া তেওঁক ক'লে বা তেওঁৰ পৰা এটা কেক বিচাৰিলে so সেই লেডিগৰাকীয়ে কি কৰিলে so she made a very little cake এটা সৰু কেক তেওঁক দিবলৈ বনালে ঠিক আছে but as it baking lay she looked at it and thought it seemed too large to give away যেতিয়া তেওঁ কেকটো বনালে তেওঁ দেখিলে যে কেকটো তেওঁ দিবলৈ বহুত ডাঙৰ হৈছে ঠিক আছে তেওঁ দেখিলে কি কৰিলে তেওঁ দেখিলে যে কেকটো ডাঙৰ হৈছে too large to give away মানে তেওঁ ইমান ডাঙৰ কেক এটা তেওঁ দিব ইচ্ছা কৰা নাছিল তেতিয়া তেওঁ কি কৰিলে therefore she needed another and still a smaller one ঠিক আছে তেওঁ সেই কেকটো ভাঙি মানে আৰু সৰু কৰি দিলে therefore she needed another and still a smaller one মানে আৰু এটা সৰুকৈ কেক এটা বনালে but it looked when she turned it over as large as the first had done যেতিয়া তেওঁ পুনৰ সেই কেকটো বনালে পুনৰ যেতিয়া দেখিলে যে কেকটো প্ৰথম যিটো কেক বনাইছিল তাতকৈ তেওঁ ডাঙৰ হোৱা যেন পালে তেওঁ ভাবিলে যে নাই এই কেকটো দেখোন আৰু ডাঙৰহে হৈছে ঠিক আছে then she took a tiny scrap of dough and rolled it flat and baked it thin as a wafer তেতিয়া তেওঁ সেই যিটো কেকটো সেইটো তেওঁ আকৌ সৰু মানে ইমানেই পাতল কৰিলে ঠিক আছে মানে একেবাৰে সৰু কৰি দিলে and baked it thin as a wafer but she could not part with that মানে ইমানেই পাতল কৰি দিলে তুলা যেনেকৈ যিমান পাতল হয় ঠিক তেনেকুৱা সৰু কৰি দিলে আৰু পাতল কৰিলে কেকটো মানে but she could not part with that আৰু ইমানেই সৰু হৈ গ'ল তেওঁ মানে সেই কেকটো আৰু দিবলৈ ইচ্ছা নকৰিলে ঠিক আছে তো প্ৰথমে তেওঁ কি কৰিলে এটা কেক বনালে আৰু দেখিলে যে কেকটো নাই এইটো বেছি ডাঙৰ হৈছে তেওঁ সেইটো থৈ দিলে দ্বিতীয় কেকটো বনালে দ্বিতীয় কেকটো যেতিয়া বনাই তেওঁ দেখিলে যে নাই এইটো প্ৰথম কেকটোতকৈ বেছি ডাঙৰ হৈছে গতিকে তেওঁ সেইটো কি কৰিলে আকৌ সৰু কৰিলে মানে তেওঁ সৰু কৰোঁতে ইমানেই সৰু হৈ গ'ল যাতে সামান্য তুলা যেনেকৈ পাতল হয় বা সৰু হয় ঠিক তেনেকৈ কৰি দিলে আৰু শেষত তেওঁ ক'লে যে ইমান সৰু বা ইমান হেৰি পাতল এটা কেক তো দিয়াতকৈ নিদিয়াই ভাল গতিকে সেই লেডিগৰাকীয়ে কি কৰিলে নিদিলে so first she said my cakes that seem too small when I eat of them myself and yet too large to give away and she put them on the shelf তে ক'লে যে ইমান সৰু কেক দি মইনো কি কৰিম আৰু কাৰণ ডাঙৰ কেক তেওঁ দিব ইচ্ছাও কৰা নাই গতিকে তেওঁ কি কৰিলে সেই যিটো কেক বনালে তেওঁ ড্ৰয়াৰত ভৰাই থৈ দিলে মানে শেল্ফত থৈ দিলে so she put them on the shelf য'ত কেকবোৰ থৈ যায় তাতে তেওঁ সেইটো ভৰাই থ'লে then good Saint Peter grew angry তেতিয়া কি কৰিলে সেইণ্ট পিটাৰৰ খং উঠিল যেহেতু ইমান কেক আছে তাৰ পৰা এটা সামান্য কেক এটা তেওঁ দিব নোৱাৰিলে যেহেতু তেওঁ খুব ভোকত আছে গতিকে সেইণ্ট পিটাৰৰ খুব খং উঠিল for he was hungry and faint hungry মানে ভোক লাগি আছিল আৰু তেওঁ অতি দুৰ্বল হৈ আছিল and surely such a woman was enough to provoke a saint আৰু এনেকুৱা কাৰ্য সেই লেডিগৰাকীয়ে যিটো কাৰ্য কৰিলে সেই কাৰ্য দেখি কি কৰিলে সেইণ্ট পিটাৰৰ খং উঠি গ'ল এজন ঋষিমণিটো খং উঠিলে তোমালোকে জানাই কি হয় না তেওঁলোকে কি কৰে অভিশাপ দি দিয়ে গতিকে ঋষিমণি খুব সোনকালে খং উঠে আৰু তেওঁলোকৰ খং উঠোৱা পৰিণতি খুব বেয়া হয় গতিকে সেই বেয়া কামটো কোনে কৰিলে সেই লেডিগৰাকী কাৰণ যিহেতু তেওঁ এজন চেইণ্ট আছিল অৰ্থাৎ ধৰ্মৰ প্ৰচাৰক আছিল হয়নে নহয় গতিকে তেনেকুৱা এজন ব্যক্তিক খং উঠোৱাৰ পৰিণতিত সেই লেডিগৰাকীয়ে ভুগিব এতিয়া চোৱা পৰিণতি কি হ'ব চোৱা এণ্ড হি ছেইড তেতিয়া সেই চেইণ্ট পিটাৰজনে ক'লে you are far too selfish to dwell in a human form যে মানুহৰ যেহেতু তেওঁ এগৰাকী মানুহ হয় যে মানুহৰ ৰূপত তেওঁ কি হয় ইমান সেলফিশ হয় তেওঁ মানুহৰ ৰূপত তেওঁ থকাটো তেওঁৰ যোগ্য নহয় to have both food and shelter and fire to keep you warm তেওঁ ইমানেই সুবিধা আছে থাকিবলৈ ঘৰ আছে খাবলৈ খাদ্য আছে হয়নে নহয় গতিকে তেওঁ মানুহ হোৱাৰ যোগ্য নহয় মানুহে তেওঁ যিবোৰ সুবিধা পাই আছে থাকিবলৈ ঘৰ খাবলৈ
খাদ্য আছে, থাকিবলৈ ঘৰ আছে, গতিকে সেইবোৰ পোৱাৰ তেওঁ যোগ্যতা তেওঁ নাই। তেওঁ কি হয়, বহুত চেলফিছ হয়। ঠিক আছে। নাও ইউ শ্বেল বিল্ড এজ দ্য বাৰ্ডছ ডু। এতিয়া কি কৰিলে ছেইণ্ট পিটাৰজনে তেওঁক অভিশাপ দিব। চাওক অভিশাপটো কি বুলি দিব, নাও ইউ শ্বেল বিল্ড এজ দ্য বাৰ্ডছ ডু। যে তেওঁ অভিশাপ, সেই লেডিগৰাকীক অভিশাপ দিলে যে এতিয়াৰ পৰা তুমি কি কৰিব লাগিব, চৰাইৰ দৰে, চৰাই যেনেকৈ ঘূৰি ঘূৰি নিজৰ বাঁহটো সাজে, হয় নে নহয়, তো তেনেকৈ সাজিব লাগিব। নাও ইউ শ্বেল বিল্ড এজ দ্য বাৰ্ডছ ডু এণ্ড শ্বেল গেট ইউৰ স্কেণ্টি ফুড। আৰু বিভিন্ন ঠাইত গৈ যেনেকৈ খাদ্য বিচাৰি ফুৰে, ঠিক তেনেকৈ চৰাইৰ দৰে তেওঁ এতিয়া বিভিন্ন ঠাইৰ পৰা তেওঁ কি কৰিব লাগিব, খাদ্য বিচাৰি ফুৰিব লাগিব। And shall get your scanty food by boring and boring and boring all day in the hard dry wood. মানে বিভিন্ন জংঘলত তেওঁ গৈ তেওঁ খাদ্য বিচাৰি ফুৰিব লাগিব। ঠিক যেনেকৈ চৰাই, তোমালোকে দেখিছা এটা চৰাই খাদ্য বিচাৰি বিভিন্ন জেগালৈ ঘূৰি ফুৰে, বিভিন্ন জেগাত তেওঁ হেৰি কৰি ফুৰে, হয় নহয়। তো ঠিক তেনেদৰে চৰাইৰ দৰে, অৰ্থাৎ তেওঁক চৰাই হ'বলৈ অভিশাপ দিলে যাতে সি চৰাই হৈ যায়। ঠিক আছে। আৰু চৰাই যেনেকৈ নিজৰ বিভিন্ন বস্তু আনি তেওঁ নিজৰ বাঁহ সাজে, ঠিক তেনেকৈ তেওঁ সেই লেডিগৰাকীও তেনেকৈ কৰিব লাগিব। দেন আপ শ্বি ৱেণ্ট থ্ৰু দ্য চিমনি, নেভাৰ স্পিকিং এ ৱৰ্ড, এণ্ড আউট অফ দ্য টপ ফ্লিউ এ উডপিকাৰ। তেওঁ সেই অভিশাপটো দিয়াৰ লগে লগে কি কৰিলে, চিমনি মানে জানাই ধোঁৱা ওপৰত যে ঘৰৰ হেৰিত যে লগাই যিবিলাক ধোঁৱা যে ওলাই যায়, ঠিক সেইফালেদি কি কৰিলে এজনী উডপিকাৰ চৰাই উৰি গ'ল। অৰ্থাৎ সেই মাইকী মানুহজনী অভিশাপ দিয়াৰ লগে লগে কি হৈ গ'ল, এটা চৰাইলৈ ৰূপান্তৰিত হৈ গ'ল। আৰু সেইটো কি চৰাই হয়, উডপেকাৰ। উডপিকাৰ মানে এই কাঠফুলা চৰাইটো যে গছত যে এনেকৈ খুট মাৰি মাৰি যে খাদ্য বিচাৰি ফুৰে বা নিজৰ বাঁহটো তেনেকৈ সাজে, তো সেই চৰাইটোলৈ ৰূপান্তৰিত হৈ গ'ল, অৰ্থাৎ এটা উডপিকাৰ হৈ গ'ল। Then up she went for the chimney, never speaking a word, and out of the top flew a woodpecker, for she was changed to a bird. তো সেই লেডিগৰাকী কি হ'ল, এটা চৰাইলৈ ৰূপান্তৰিত হৈ গ'ল। অৰ্থাৎ সেই অভিশাপ দিয়াৰ ফলত তেওঁ কি হ'ল, উডপিকাৰ মানে সেই কাঠফুলা চৰাইটো হৈ গ'ল। She had a scarlet cap on her head. তোমালোকে সেই কাঠফুলা চৰাইটো দেখিছা, টুপিৰ দৰে এটা আছে চাবা মূৰৰ ওপৰত। So she had a scarlet cap on her head, and that was left the same. যিহেতু সেই লেডিগৰাকী এটা টুপিৰ দৰে এনেকুৱা পিন্ধি আছিলে, চ' সেইটো তেওঁৰ চিন হিচাপে সেইটো ৰৈ গ'ল উডপিকাৰ। এণ্ড এট ডেট ৱাজ লেফ্ট দ্য ছেইম, বাট অল দ্য ৰেষ্ট অফ আৰ ক্লথছ ৱেৰ বাৰ্ণ ব্লেক এজ কোল ইন দ্য ফ্লেম। আৰু মানে অভিশাপ দিয়াৰ লগে লগে কি হ'ল, কাপোৰবোৰ সকলো কাপোৰ যিমান যি আছিল চব জ্বলি ছাই হৈ গ'ল, আৰু তেওঁ এটা চৰাইলৈ ৰূপান্তৰ হৈ গ'ল। ঠিক আছে। এণ্ড এভৰি কাউণ্ট্ৰি স্কুল বয় হেজ চিন হাৰ ইন দ্য উড। আৰু তেতিয়াৰ পৰাই সেই চৰাইটো আমি সকলোতে দেখা পাওঁ, বিভিন্ন দেশত বিভিন্ন লোকে সেই চৰাইটো আমি দেখা পাওঁ, গাঁৱে ভূঞে চহৰে সকলোতে আমি দেখা পাওঁ, হয় নে নহয়। হুৱেৰ চি লিভছ ইন দ্য ট্ৰী ষ্টিল দিছ ভেৰি ডে। মানে আজিলৈকে সেই চৰাইটোৱে এনেকৈ বনে বনে বা জংঘলে জংঘলে ঘূৰি ফুৰি নিজৰ খাদ্য সন্ধানত ঘূৰি ফুৰে, নিজৰ ঘৰ সাজিবলৈ ঘূৰি ফুৰে। ঠিক আছে। বৰিং এণ্ড বৰিং ফৰ ফুড, সেই খাদ্য সন্ধানত তেওঁ সেই চৰাইটো আজিলৈকে, সেই তেতিয়াৰ পৰা আজিলৈকে ঘূৰি ফুৰে। চ' সেইটোৱে আছিল এই সাধুটো। ঠিক আছে। যে এজন চেইণ্টক, অৰ্থাৎ সাধুসন্ত লোকক তেওঁ তিৰস্কাৰ কৰাৰ বাবে তেওঁ যি পৰিণতি হ'ল, তেওঁ সেই পৰিণতিৰ ফলত কি হ'ল, তেওঁ এজন উডপিকাৰ চৰাইলৈ ৰূপান্তৰ হৈ গ'ল, হয় নহয়। তেওঁ চৰাই হ'বলৈ তেওঁ অভিশাপ দিলে। ঠিক আছে। তোমালোকে এতিয়া গম পাইছা সেই উডপিকাৰৰ যিটো কাঠফুলা চৰাই, তাৰ হিষ্ট্ৰীটো সেইটোৱে তাৰমানে। কিন্তু ইয়াৰ কোনো প্ৰমাণ নাই যে সেই ষ্টৰিটো সত্য বা অসত্য। ঠিক আছে। কেৱল আমি শুনি আহিছোঁ, আজি মই শুনিছোঁ, মই বেলেগ এজনক ক'ম, তেওঁ বেলেগ এজনক, তেনেকৈ কি সেই সাধুটো বিয়পি আহি আছে। ঠিক আছে। এইটোৱে হ'ল লেজেণ্ড। চ' কবিজনৰ নাম আছিল ফয়বী কেৰী। ঠিক আছে। চ' ইয়াত দিয়া হৈছে এ বেলেড ইজ এ ছং নেৰেটিং এ ষ্টৰি ইন শ্বৰ্ট ষ্টেঞ্জাছ। Ballads are part of full culture, popular culture, and are passed on orally from one generation to the next. মই ক'লো নহয়, ফ্ৰম এটা জেনেৰেশ্যনৰ পৰা নেক্সট জেনেৰেশ্যনলৈ সেই সাধুটো মানে অৰেলি আহে। অৰ্থাৎ ধৰি লওক আজি আইতাই আমাক ক'লে,
যে আমি আমাৰ ল'ৰা ছোৱালীবোৰক যেতিয়া ইন ফিউচাৰত আমি ক'ম তো ঠিক তেনেকুৱা জেনেৰেশ্যন ৱাইজ সেইটো গৈ থাকে এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈ সেইটো অৰেলি সেইটো সেই সাধুটো গৈ থাকে ঠিক আছে চ' এই সাধুটো এই লেচনটো কি হ'ল এটা বেলেড হয় বেলেড মানে য'ত এটা সাধু থাকে এটা কবিতা য'ত এটা সাধু লুকাই থাকিব সেই কবিতাটোৰ ভিতৰত সেইটোৱে হ'ল বেলেড ঠিক আছে চ' এইটোৱে আছিল আজি আমাৰ লেচনটো লেজেণ্ড অফ দি নৰ্থলেণ্ড ইয়াত অৰ্থবোৰ দিয়া হৈছে লেজেণ্ড মানে অল্ড ট্ৰেডিশ্যনেল ষ্টৰী ঠিক আছে চেইণ্ট পিটাৰ এণ্ড এপষ্টল অফ খ্ৰাইষ্ট মই যে কৈছিলোঁ জিচাছ খ্ৰাইষ্ট যীশু খ্ৰীষ্টৰ এজন কি আছিল এপষ্টল মানে ধৰ্মৰ প্ৰচাৰক আছিল তেওঁ আৰু প্ৰভোক মানে মেক এংগ্ৰি খং উঠোৱা ঠিক আছে এইটো আছিল কবিতাটো তোমালোকে ভালদৰে চাবা খুব সুন্দৰ কবিতা চ' এই কবিতাটোৰ পৰা আমি কি শিক্ষা পালোঁ সেইটো তোমালোকে মোক জনাবা ঠিক আছে মোক ক'বা এইটো যে এই কবিতাটোৰ পৰা আমি কি শিক্ষা পালোঁ কাৰণ এই সাধুটোৱে এটা আমাক ভাল শিক্ষা এটা দিছে সেই শিক্ষাটো কি তোমালোকে মোক ক'বা সকলোৱে জনাবা ঠিক আছে ত' ভিডিঅ'টো ইমানতে সামৰিছোঁ তোমালোকে ভিডিঅ'টো চাবা ভালদৰে ঠিক আছে আৰু যদি কিবা বুজি নোপোৱা থাকে মোক সুধিবা নমস্কাৰ